ধুবুৰী ড্ৰাগছ অভিযানত অথন্তৰ ৰাজ্যত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান বৰ্তমানো অব্যাহত আছে ৰাজ্যজুৰি জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে নিষিদ্ধ টেবলেট তথা কফ চিৰাপ সমান্তৰালভাৱে ধুবুৰী আৰক্ষীৰো ড্ৰাগছ বিৰোধী অভিযান সোমবাৰে নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যত অভিযান চলাই এখন স্কুটিৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা নিষিদ্ধ টেবলেট সহ আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী আমিৰ আলীক আটক কৰোঁতে আহত হয় আৰক্ষীৰ এজন জোৱান ৰাতি আমি গোপন সূত্ৰৰ মুখেদি আমি তাতে আপোনাৰ যিটো আমাৰ মেডিকেল চেক গেট আছে তাত আমি এজন মানুহ আটক কৰিছিলোঁ আৰু তেওঁ গৌৰীপুৰ ছাইডৰ পৰা আহি আছিল স্কুটিত আহিছিল আমিৰ আলী বুলি এজন ব্যক্তিক আমি আটক কৰিলোঁ আৰু তেওঁৰ স্কুটিখনৰ পৰা আমি কিছু সংখ্যক টেবলেট আৰু আপত্তিজনক এইটো আপোনাৰ কফ চিৰাপ সেইখিনি উদ্ধাৰ কৰোঁ ড্ৰাগছ সৰবৰাহকাৰীজনক আটকৰ সময়তে ওলাই আহে একাংশ লোক আৰু উত্তপ্ত হৈ উঠে পৰিস্থিতি পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও এই ঘটনাত আহত হয় কেইবাজনো লোক আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে ক'লা মানুহ আৰু চোৰ ডকাইতৰ আতংকত ৰাজপথলৈ ওলাই আহিছিল দলটো আমি চিক্ৰেট ইনফৰমেশ্যনৰ বেচিছত তাত আমি চেকিং লগাইছিলোঁ আৰু চেকিং লগোৱাৰ পিছত আমি এই আমিৰ আলী বোলা ব্যক্তিজন ধৰিছোঁ কিন্তু পিছত আৰু ৰাইজে ভাবিছে তাতে ডকাইত চকাইত কিবা হ'ব পাৰে সেই বুলি ভাবি ৰাইজ ওলাই আহিছিলে সেই ঠাইলৈ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা নাই কোনো এগৰাকী ব্যক্তিক ধুবুৰীৰ পৰা মিজানুৰ ৰহমানৰ ৰিপৰ্ট প্ৰাগ নিউজ